বোৱাৰী মা কি হৈছে এইবোৰ খোৱাৰ পৰা উঠি আধা ঘণ্টাতকৈ বেছি সময় মই বিচনাত বহি আছো তুমি চাহকাপ দিব পৰা নাই যে চাহকাপ আপোনাৰ ৰুমলৈ মই দুবাৰ গৈছিলো মা আপুনি যে শুই আছিল মই উভতি আহিলো তাৰ মানে শুই থকাটোৱে মোৰ অপৰাধ হ'ল তোমাৰ ভাতৰ চাহকাপ খাবলৈ মই কাহিলি পুৱাতে উঠি বহি থাকিব লাগিব নেকি নহয় মই কি বুলি কোৱা তুমি কি কৈছা মই চব বুজি পাইছো মোক চাহকাপ দিব লাগিলেও তোমাৰ মূৰটো গৰম হয় নহয় কৈছো দেখোন চাহকাপ লৈ আপোনাৰ ৰুমলৈ মই দুবাৰ গৈছিলো তোমাৰ কিয় 10 বাৰ নিব লাগিব তুমি ঘৰখনৰ প্ৰতিজন মানুহক সন্তুষ্ট কৰি ৰখাটো তোমাৰ প্ৰধান দায়িত্ব বিয়া হৈ অহাৰ দিন ধৰি মই সেই দায়িত্বকে পালন কৰি আছো মা একো ডাঙৰ কাম কৰা নাই তুমি বহুত টকা খৰচ কৰি তোমাক আমি এনে এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীৰ আসনত বহুৱাইছো গতিকে ঘৰখনৰ সকলোবোৰ কাম এমূৰৰ পৰা শেষ কৰিব লাগিব তুমি মই চেষ্টা কৰি আছো মা এইখন বোৱাৰীবিলাকৰ পাঠশালা নহয় যে তুমি ইয়াত বোৱাৰীৰ কাম কাজ শিকোতে বছৰ দিন পাৰ কৰি যাবা আৰু আমি দুখ যন্ত্ৰণা ভুগি থাকিব লাগিব সেইটো কেতিয়াও হ'ব নোৱাৰে ইয়াত মই যি অৰ্ডাৰ কৰো তাক লগালগ হৈ উঠিব লাগিব নহ'লে কিন্তু কি মই এইখন ঘৰৰ মুৰব্বী হয় ইয়াত মোৰ যি মন যায় মই তাকেই কৰিব পাৰো ক্ষমা কৰিব মা মই এইখন ঘৰলৈ বোৱাৰী হৈহে আহিছো চাকৰণী নহয় আৰু আপোনাৰ হয়তো যি ইচ্ছা আপুনি তাকেই কৰিব পাৰিব কিন্তু আপুনি কৰা কামবোৰৰ কাৰণে যে কোনো প্ৰত্যুত্তৰ নাপাব তাৰ কোনো গেৰেণ্টি কিন্তু মই দিব নোৱাৰিম তুমি মোৰ মুখে মুখে তৰ্ক কৰিছা তোমাৰ সাহসটো দেখিছো কম নহয় আমাৰ বিয়া হোৱাৰ এমাহ পাৰ হৈ গ'ল মা এই এমাহতে মই গম পাই গৈছো এইখন ঘৰত মোৰ ঠাই ক'ত এইখন ঘৰত মোৰ কিবা মৰ্যাদা আছে নে নাই বাহ এই এমাহতে তুমি মৰ্যাদা বিচাৰিবলৈ ল'লাই নে কি ভাবিছা তুমি ইয়ালৈ আহি ভৰিৰ ওপৰত ভৰি তুলি চলিব পাৰিম বুলি যদি ভাবিছা তেন্তে তুমি ইয়াত কোনেও কাম নকৰাকৈ খাব নোৱাৰে দেউতাই কি কাম কৰে মা আপোনাৰ ল'ৰাই কি কাম কৰে এই এমাহতো তেখেতক মই কোনো বিশেষ কামত ব্যস্ত হোৱা নেদেখিলো সি চাকৰি নকৰে নহয় বিজনেছ এইটো এনে কি বিজনেছ ৰাতি 7 বজাত কাম আৰম্ভ হয় আৰু দুভাগ ৰাতি কাম শেষ কৰি মাতাল হৈ ঘৰলৈ উভতি আহে কিছুমান বাজে কথা বকি নাথাকিবা এইখন ঘৰৰ পুৰুষবোৰ সদায় পুৰুষ হৈয়ে চলে তেওঁলোকে বাহিৰত কি কৰে কি নকৰে সেইবোৰ খবৰ ৰখাৰ দায়িত্ব বোৱাৰীবোৰৰ নাথাকে তাৰমানে এইখন ঘৰৰ বান্দিবোৰ যি বোৱাৰীবোৰো সেই একে এটা সময়ত আমি বোৱাৰী আছিলো আৰু আমি তেনেকৈ আছিলো কিন্তু সময় এতিয়া সলনি হৈছে মা তেতিয়া আপোনালোকে বোৱাৰীক খাটিবলৈ আহিছিল আমি কিন্তু বোৱাৰী হবলৈ আহিছো তেতিয়া আপোনালোকে পুৰুষৰ স্বৰ গুৰবোৰক আশীৰ্বাদ বুলি গ্ৰহণ কৰিছিল আমি কিন্তু তাৰ প্ৰত্যুত্তৰ দিবলৈ শিকিছো বোৱাৰী